অৱস্থাতে এজন পথচাৰী এবাৰ প্ৰাণ গৈছে সৰ্বকাত ভয়ংকৰ এটা পথ দুৰ্ঘটনা সংঘটিত হৈছে পথৰ কাষেৰে খোজকাঢ়ি গৈ থাকোতে চাৰিচকীয়া বাহনে মহতিয়াই নিছে লগে মৃত্যু হৈছে সেই পথচাৰীজনৰ দৃশ্যাংশ দেখুৱাইছো এই ঘটনা এটা অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দৃশ্যাংশ আমি দেখুৱাইছো এই মুহূৰ্তত সৰ্বকৰ পৰা আহিছে এই দৃশ্য আৰু খোজকাঢ়ি থকাৰ সময়তে এখন চাৰিচকীয়া বাহনে মহতিয়াই নিছে আৰু খুকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে দৃশ্যাংশ দেখুৱাইছো বৰপেটা ৰোডৰ কলং ভাঙাত চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে নিহত হৈছে এজন বৰপেটা ৰোডৰ কলং ভাঙাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা সৰ্বকৰ পৰা বৰপেটা ৰোড অভিমুখে আহি থকা AS15X8144 নম্বৰৰ চাৰিচকীয়া ৱেগনাৰ বাহনখনৰ খুন্দাত থিতাতে নিহত হৈছে এজন পথচাৰী এটা খুকাবহ ঘটনা বুলি ক'ব লাগিব আৰু পথ দুৰ্ঘটনাৰ ৰাজ্যত বাৰে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত পথ দুৰ্ঘটনা বিভিন্ন স্থানত হোৱা দেখিবলৈ পোৱা যায় আৰু পুনৰ এবাৰ বৰপেটাত ৰোড অভিমুখে আহি থকা এখন চাৰিচকীয়া বাহনে দুৰ্ঘটনা সংঘটিত কৰিছে জানিব পৰা মতে পথচাৰী ইব্ৰাহিম তালুকদাৰে সন্ধিয়াৰ সময়ত কলক ভাঙা চকত বজাৰ কৰিবলৈ গৈছিল খোজকাঢ়ি আহি থকাৰ সময়তে পিছপিনৰ পৰা তীব্ৰবেগী ৱেগনাৰ বাহনে মহতিয়াই নিছে ফলত দুৰ্ঘটনাস্থলীত থিতাতে মৃত্যু হৈছে ইব্ৰাহিম তালুকদাৰ নিহত ব্যক্তিগৰাকী কলং ভাঙাৰ মংগিলা শেখৰ পুত্ৰ বুলি জানিব পৰা গৈছে ৫৬ বছৰীয়া ইব্ৰাহিম তালুকদাৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে উকাকুল পৰিৱেশে বিৰাজ কৰিছে এতিয়া পৰিয়ালৰ মাজত ইপিনে ঘটনাস্থলীত বৰপেটাৰ আৰক্ষী উপস্থিত হৈ সমস্ত ঘটনাৰ বুজ লৈছে আৰু লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল হাস্পতাললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে দৃশ্যাংশ দেখুৱাইছে শোকাবহ পথ দুৰ্ঘটনা বজাৰ কৰি ঘৰলৈ বুলি উভতি আহি ঘৰ নাপালেহি ঘৰ নোপোৱাৰ পূৰ্বে এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছৰ দৃশ্য আমি দেখুৱাইছো এই মুহূৰ্তত পৰিয়ালৰ মাজত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ইব্ৰাহিম তালুকদাৰ নামৰ ৫৬ বছৰীয়া এজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু সন্দৰ্ভত আহি পৰিছে ভাষ্য আমি ভাষ্যই মুহূৰ্তত আগবঢ়াইছো ৰাস্তাৰ ভূগোল দি যাই আছে তাৰ পিছতে বজাৰ পোৱাই নাই আৰু আগতে আমাৰ কলভাঙা এটা চক আছে চকৰ আগতে মানে যাই আছে পিছফালে থেকে এটা মাৰুতি কাৰ আহি আছে অহাৰ পিছতে মানে কি সি পিছফালে মানে লগাই দিয়াৰ পিছতে ছিটকি যোৱাৰ পিছতে মানে গিলাচ এটা আছে গিলাচৰ মানে হুংমঙত মাথাটো মানে পুৰি গৈছে পুৰি যোৱাৰ পিছতে সি মানে তাতে অলপমান মানে নৰাচৰা কৰাৰ পিছতে অলপমান যাওঁতে মানে হস্পিটেল গাড়ীত মই উঠাৰ পিছতে অলপমান যাওয়াৰ পিছতে মানে দমটো গেল নাম কি আছিল তোৰ নাম আছিল ইব্ৰাহিম তালুকদাৰ হৈছে ছাত্ৰা পিছত ৪টা ল'ৰা ৩টা ছোৱালী ৫৫ এনেকুৱা হ'ব যিবিলাক গাড়ী মানে স্পীড আহি আছে মানে মাজত মানে এইবিলাক কাম হৈ আছে আমাৰ কলভাঙা চকৰ মানে ৪-৫ বিঘা মাটি আগতে মানে নেশ্যনেল হাইৱেত মানে ৰাস্তাৰ মুখত মানে তলত দি যাব হচ্ছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক